হেল্ল', গুড ইভিনিং। সকলো ভালে আছেনে? মই এফালে ওলাইছোঁ যাবলৈ, মানে সেইদিনা আপোনালোকক জনাইছিলোঁ যে এক্সিডেণ্ট হ'ল বুলি, দুজন ল'ৰা ঢুকাইছিলে বুলি, সৰু সৰু ল'ৰা দুজন। তেওঁলোকৰ ঘৰলৈ ওলাইছোঁ। তেওঁলোকৰ ঘৰত মানে চাউল দিবৰ কাৰণে ওলাইছোঁ। আমাৰ গাঁৱৰ ধৰা বন্ধা নিয়ম আছে নহয়, প্ৰতি ঘৰ মানুহে আৰ্থিক অৱস্থা যি ঘৰ ভাল সেই ঘৰকো দিব লাগিব, অৱস্থা মানে নিম্ন হ'লেও দিব লাগিব। গতিকে চাউল 1 কিলো আৰু পইচা 20 টকাকৈ দিবৰ কাৰণে ধৰা বন্ধা নিয়ম আছিলে। এতিয়া যাবলৈ ওলাইছোঁ। আৰু যিবিলাক মধ্য শ্ৰেণীৰ মানুহ তেওঁলোকে সৰহকৈ দিব পাৰে, যাৰ যেনেকুৱা ইচ্ছা তেনেকৈ দিব পাৰে। একেবাৰে নিম্ন শ্ৰেণীহে চাউল 1 কেজি পইচা 20 টকা দিয়ে। গতিকে সকলো মানুহ সেইকেইটা তালৈ ওলাইছোঁ। আপোনালোকক দেখাই থাকিম মৃতকৰ ঘৰৰ পৰিৱেশটো পাৰিলে দেখাম বুলি ভাবি আছোঁ। যদিহে ভিডিঅ' কৰিব পাৰোঁ, চাই থাকিব আপোনালোকে দেই।